বন্ধুসকল এই মুহূৰ্তত মই আছোঁ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি অনশনস্থলী সচল এই সচলত অন দ্য স্পট আছোঁ। 2 ঘণ্টা পিছত এজন পেচেণ্টক লৈ যোৱাৰ পিছত আকৌ এখন এম্বুলেন্স 2 ঘণ্টা পিছতহে আহি উপস্থিত হ'ল। এতিয়া ৰঞ্জন গগৈ ছাৰক GMCHলৈ প্ৰেৰণ কৰা হ'ব। এয়া যোজা চলাইছে, প্ৰস্তুতি লোৱা হৈছে। তেখেতক এম্বুলেন্সত উঠাৰ পিছত GMCHলৈ লৈ যাব আৰু তাৰপিছতে পৰীক্ষা কৰিব, ট্ৰিটমেণ্ট কৰিব, চিকিৎসা কৰিব। চাওক কিমান তৎপৰতা, 2 ঘণ্টা পিছতহে আন এখন এম্বুলেন্স আহিলে। গুৱাহাটীৰ নিচিনা চিটি এখনত যদি আমাৰ এই অৱস্থা হয়, স্বাস্থ্যৰ কেনেকুৱা উন্নতি হৈছে চাওকচোন। স্বাস্থ্য বিভাগটো কি তৎপৰতা লৈছে পেচেণ্টৰ কাৰণে। খুবেই উন্নয়নৰ ঢাক ঢোল চৰকাৰখনে বজায়, কিন্তু আচলতে ভিতৰত চালে ফোপোলা একোৱেই নাই। স্বাস্থ্য কওক, শিক্ষা কওক, আজি এই শিক্ষকসকল ইয়াত অনশনস্থলীত অনশন কৰিবলগীয়া হৈছে। ইয়াতকৈ লাজৰ কথা কি আছে? শিক্ষাদান দিব লাগে তেখেতসকলে, স্কুলত থাকিব লাগিব, কিন্তু এতিয়া দুৰ্ভগীয়া শিক্ষকসকল নিজৰ প্ৰাপ্যৰ বাবে এই অনশনস্থলীত আজি 13-14 দিনৰ পৰা এনেদৰে অনশন কৰি আছে। মহৰ কামৰ খাই হ'লেও ন্যায্য দাবী সাব্যস্ত কৰি আছে, কিন্তু চৰকাৰখনে কাণেই দিয়া নাই, শুনিও শুনা নাই, দেখিও দেখা নাই, এনেকুৱা কুলিৰ ভাও ধৰি আছে। কি ক'ব আৰু এইসকল দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে। বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপডেটসমূহ পাই থাকিবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাওক আজি মিডিয়া ইয়াত নাহে, মিডিয়া ইয়ালৈ নাহে। মিডিয়া যেনিবা এনেকুৱা অনুমান হয় যেনিবা মিডিয়াবোৰ আগশাৰীৰ যিবোৰ মিডিয়া আছে, মিডিয়াবোৰ যেনিবা চৰকাৰৰ পকেটলৈ সোমাই গ'ল, এনেকুৱা অৱস্থা। আচলতে মিডিয়াবোৰৰ কাম হৈছে প্ৰচাৰ কৰা, কিন্তু কোনো এটা মিডিয়া ইয়ালৈ আহি তৎপৰতা সহকাৰে প্ৰচাৰ কৰা দেখা নগ'ল। কি হ'ব আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আজি মিডিয়াও অহা নাই, মিডিয়া চৰকাৰৰ পকেটলৈ গ'ল। আকৌ চৰকাৰখনেতো কাণেই দিয়া নাই, দেখিও দেখা নাই। কোনে শুনিব, কোনে চাব? এই দুৰ্ভগীয়া শিক্ষকসকলৰ উচুপনি আৰু বিননি কোনে শুনিব কওক বন্ধুসকল। এই শিক্ষকসকল 25-30 বছৰ ধৰি পাঠদান কৰি আছে বিদ্যালয়ত নিয়মিতভাৱে, তথাপিও তাৰ বিনিময় এটা পাবলৈ তেওঁলোকৰ উপায় নোহোৱা হৈছে। যি সংগঠনবিলাক আহে সমবেদনা প্ৰকাশ কৰে, আন শিক্ষক সংস্থাসমূহ আহে সহমৰ্মিতা দেখুৱায় বা তেখেতসকলেও সমবেদনা প্ৰকাশ কৰে, কিন্তু তেখেতসকলৰ হাতত সেই উপায় নাই যি উপায় চৰকাৰৰ আছে। চৰকাৰখনে গুৰুত্ব নিদিলে এই শিক্ষকসকলৰ ফালে কোনে চাব কওক বন্ধুসকল। কি এক পৰিতাপৰ বিষয়। আজি শিক্ষক বিদ্যালয়ত পাঠদান কৰা এৰি অনশন কৰিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। ৰাজ্যখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ এয়াই হ'ল আমাৰ উন্নয়ন। আমাৰ ৰাজ্যখনৰ স্বাস্থ্য বিভাগেই কওক, শিক্ষাই কওক বা আন বিভাগেই কওক, সকলোতে চাওক ফোপোলা। কিন্তু দেখুৱাই ওপৰে মন্ত্ৰীসকলে কিন্তু খুব ডাঙৰ কথা কয়, খুবেই একেবাৰে উন্নয়ন হোৱা বুলি ভাৱ প্ৰকাশ কৰে। অৰিজিনেলি প্ৰত্যেকখন বিভাগে খুচৰি চাওক, একোৱেই নাই ভিতৰত। বন্ধুসকল আন এটা ভিডিঅ'ত লগ পাম। জয় আই।